এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা দহটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিতে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, সংখ্যালঘুৰ 5টা গোচৰ নাকচ কৰিছে উচ্চতম ন্যায়ালয় আৰু ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছো বিগ ব্ৰেকিং নিউজ, কিয়নো জ্ঞানবাপী গোচৰত নতুন মূৰৰ সৃষ্টি হৈছে আৰু সংখ্যালঘুৰ 5টা অনুৰোধ নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ে নাকচ কৰিলে মছজিদ কমিটিৰ সকলৰ আবেদন। 1991 চনত দাখিল কৰা গোচৰৰ শুনানি সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। 6 মাহৰ ভিতৰত বাৰাণসী আদালতক জ্ঞানবাপী গোচৰৰ শুনানি সমাপ্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু জ্ঞানবাপী মছজিদৰ 5খন আবেদনৰ শুনানি চলি আছিল উচ্চ ন্যায়ালয়ত। জ্ঞানবাপী মছজিদ সমিতিৰ 3খন আৰু উত্তৰ প্ৰদেশৰ সুন্নী কেন্দ্ৰীয় ৱাকফ বোৰ্ড 2খনকৈ আবেদন আৰু জ্ঞানবাপী গোচৰৰ নতুন মূৰৰ সৃষ্টি হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোকলৈ আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, কিয়নো 92 জন সাংসদক নিলম্বন, সদনৰ ভিতৰে বাহিৰে তীব্ৰ প্ৰতিবাদ। ইয়াক লৈ এটা ডাঙৰ তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কিয়নো 92 জনকৈ সাংসদৰ নিলম্বনক এইবাৰ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 92 জন সাংসদক নিলম্বন কৰা হৈছে আৰু ইয়াক লৈ দেশজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদনৰ ভিতৰে বাহিৰে নিলম্বনৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ। কেৱল সোমবাৰৰ দিনটোতেই 78 জনকৈ সাংসদক সদনৰ পৰা নিলম্বন কৰা হৈছে। 33 জন সাংসদক লোকসভাৰ 45 জন সাংসদ ৰাজ্যসভাৰ পৰা আৰু 14 ডিচেম্বৰতো লোকসভাৰ পৰা 13 জনক নিলম্বন কৰা হৈছে। ৰাজ্যৰ এজনক নিলম্বন কৰা হৈছে আৰু সংসদৰ ভিতৰত নিৰাপত্তাজনিত সুৰক্ষাক লৈ প্ৰশ্ন কৰিছে। এতিয়া বিৰোধীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰিছিল। বিৰোধীয়ে নিলম্বিত আটাইতকেইজন সাংসদ ইণ্ডিয়াত অন্তৰ্ভুক্ত দলৰ। হয় বন্ধু বান্ধৱীসকল, আটাইতকেইজন কংগ্ৰেছৰ দলৰ বুলি মন্তব্য কৰা হৈছে আৰু কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাকো কৰা হৈছে নিলম্বন। তালিকাত আছে জয়ৰাজ ৰমেশ আৰু কে.চি. বেণুগোপালৰ দৰে জ্যেষ্ঠ নেতা। অসমৰ গৌৰৱ গগৈ, আব্দুল খালেক, অজিত বুয়াকো নিলম্বন কৰা হৈছে। 92 জনকৈ সাংসদক নিলম্বনক লৈ এইবাৰ উত্তাল হৈছে সাংসদ ভৱন। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক লৈ আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, মণিপুৰৰ হিংসাত্মক ঘটনা তদন্তৰ বাবে উপস্থিত হৈছে CBI সঞ্চালক। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কিয়নো মণিপুৰৰ হিংসাত্মক ঘটনাৰ তদন্ত চলাব CBI সঞ্চালক প্ৰবীণ সুদে আৰু গুৱাহাটী CBI এইবাৰ কাৰ্যালয়ত উপস্থিত হৈছে CBIয়ে আৰু ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। মণিপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে CBI কাৰ্যালয়ত বৈঠক। CBI সঞ্চালকৰ আৰু আনন্দ মিশ্ৰৰ নেতৃত্বত থকা SIT দলৰ কামৰ বুজ ল'ব এইবাৰ CBI সঞ্চালক প্ৰবীণ সুদে আৰু মণিপুৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল IPS আনন্দ মিশ্ৰক। কিন্তু মণিপুৰৰ ঘটনাৰ উচিত তদন্ত চলাবলৈ উপস্থিত হৈছে CBI সঞ্চালক প্ৰবীণ সুদে আৰু CBI সঞ্চালক প্ৰবীণ সুদৰ সৈতে থাকিব এটা বিশেষজ্ঞৰ দল। আৰু মণিপুৰৰ গুলীয়াগুলীৰ ঘটনাত প্ৰাণ গৈছিল 13 গৰাকীকৈ লোকৰ আৰু মণিপুৰৰ হিংসাত্মক ঘটনাৰ তদন্ত চলাব CBI সঞ্চালক প্ৰবীণ সুদে আৰু গুৱাহাটী CBI সঞ্চালকত কাৰ্যালয়ত এইবাৰ উপস্থিত হৈছে CBI সঞ্চালক। হয় বন্ধু বান্ধৱীসকলে এটা বিগ আপডেট, লগতে এটা গুৰুত্বপূৰ্ণ খবৰ মোক লৈ আহিছে। ইয়াৰ বিষয়ত কি ক'ব? যদি মণিপুৰৰ বিষয়ত আপোনালোকৰ কিবা ক'ব লগা থাকে অথবা আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ এই প্ৰডাক্ট। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ প্ৰডাক্ট বুলি মন্তব্য কৰিছে। কোনে মন্তব্য কৰিছে? সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। কংগ্ৰেছী মানুহেই বিজেপিক চলাই আছে বুলি মন্তব্য কৰিছে। বিজেপিক চলাই থকা মানুহবোৰ আমাৰে প্ৰডাক্ট বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিজেই 23/24 বছৰ কংগ্ৰেছ দলতে আছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
শৰ্মা আমাৰ এই প্ৰডাক্ট বুলি মন্তব্য কৰিছে আৰু এয়া মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। হয় বন্ধু বান্ধৱীসকল, ভূপেন বৰাই যিটো মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰডাক্ট বুলি, ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ প্ৰডাক্ট নেকি? যদি ইয়াৰ বিষয়ত আপোনাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমীয়া জাতিক থৰুৱা কৰিছে হিমন্ত চৰকাৰে, ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কিন্তু অসমীয়া জাতিক থৰুৱা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 7 বাৰ বিদ্যুৎ মাচুল বৃদ্ধি, খাজনা বৃদ্ধি, বিহু পাততে ফিজ লৈছে চৰকাৰে আৰু সামগ্ৰীৰ দাম বৃদ্ধি, কৰ এইবোৰৰ নোটিছ। আৰু মুখ্যমন্ত্ৰীয়ে ভিক্ষাৰ জোলঙা লৈ বেংকৰ দুৱাৰে দুৱাৰে ঘূৰি অসমীয়া জাতিক থৰুৱা কৰিছে আৰু হিমন্ত চৰকাৰক সমালোচনা কৰিছে। এনেকুৱাকৈ ভূপেন বৰাই অসমীয়া জাতিক থৰুৱা কৰিছে। আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নেকি? আচলতে ভূপেন বৰাই যিটো আকৌ মন্তব্য কৰিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰবিন্দ কেজৰিৱাললৈ পুনৰ ইডিৰ সমন, ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। মোৰ অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কিন্তু অৰবিন্দ কেজৰিৱাললৈ পুনৰ ইডিৰ সমন আৰু 21 ডিচেম্বৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব কেজৰিৱালে। আৰু সুৰা কেলেংকাৰীৰ সন্দৰ্ভত ইডিৰ সমন কেজৰিৱাললৈ, কিয়নো 2 নৱেম্বৰতো জেৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল ইডিয়ে আৰু অৰবিন্দ কেজৰিৱাললৈ পুনৰ ইডিয়ে সমন জাৰি কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পৰেশ বৰুৱাৰ কিবা ক'ব লগা আছে যদি অসমত আহি কওক, আন এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কিয়নো পৰেশ বৰুৱাৰ কিবা ক'ব লগা আছে যদি অসমত আহি কওক, কিয়নো কোনো দেশ বিৰোধী কাৰ্যকলাপ গ্ৰহণ নকৰে অসম আৰক্ষীয়ে। এনেকৈ ধমকি ভাবুকি দিলে একো নহ'ব, অসমক ভাল পায় যদি অসমৰ উন্নয়নৰ হকে কাম কৰক। পৰেশ বৰুৱা সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ। আৰু পৰেশ বৰুৱাৰ কিবা ক'ব লগা আছে যদি অসমত আহি কওক বুলি মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ মন্তব্য কৰিছে হৰমিত সিঙৰ। হৰমিত সিঙে যিটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জানুৱাৰী মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়াকৈ চাউল, কিন্তু কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বেয়া খবৰ। জানুৱাৰী মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়া চাউল, সমগ্ৰ ভাৰতে বিনামূলীয়া চাউল নাপাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। অসমতো লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়া চাউল। জানুৱাৰীৰ পৰা সমগ্ৰ অসমত খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ পৰা বিৰত থাকিব সুলভ মূল্যৰ ব্যৱসায়ীসকলে। আৰু সুলভ মূল্যৰ ব্যৱসায়ীসকলে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত, কিন্তু সুলভ মূল্যৰ ব্যৱসায়ীক মোদী চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। সুলভ মূল্যৰ ব্যৱসায়ীৰ জীৱন নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে পদক্ষেপ ল'বলৈ দাবী জনাইছিল সুলভ মূল্যৰ ব্যৱসায়ীসকলে, কিন্তু নৱেম্বৰ মাহ পৰ্যন্ত সময়সীমা বান্ধি দিছিলে সুলভ মূল্যৰ ব্যৱসায়ীসকলে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা হাতত নললে মোদী চৰকাৰে, আৰু যাৰ বাবে জানুৱাৰী মাহৰ পৰা অনিৰ্দিষ্ট সময়লৈকে চাউল বিতৰণৰ পৰা বিৰত থাকিব ব্যৱসায়ীসকলে। আৰু ঘোষণা কৰিছে সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই। হয় বন্ধু বান্ধৱীসকল, কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। ইয়াক লৈ আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।